যোৱাকালি মুখ্যমন্ত্ৰী সদনত যিকেইটা বক্তব্য ৰাখিছে এই বক্তব্যকেইটাক আমি ধন্যবাদ জনাইছোঁ। কাৰণ এটা বক্তব্য আমি এইটো কাৰণে ধন্যবাদ জনাবলগীয়া হৈছে যে উজনি অসমত কোনো কাৰণতে মিয়া আহিবলৈ দিয়া নহ'ব বুলি কৈছে, আৰু সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই তেওঁক ধন্যবাদ জনাইছোঁ। কাৰণ উজনি অসমত যদি মিয়াই যদি গুজে গজালি হৈ থাকে তেনেহ'লে অসমখন বা উজনি অসমখন একেবাৰে ৰসাতলে যাব। যিখন ঐতিহাসিক উজনি অসম হিচাপে পৰিচয় আছে এই পৰিচয়টো নাইকিয়া হৈ যাব। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ স্পষ্টভাৱে, কোনোবাই যদি ৰাজনৈতিক দলে মিয়াসকলক লৈ যদি ৰাজনীতিক খেলিবলৈ বিচাৰে বা ৰাজনীতিক দালাল কৰিব বিচাৰে তেনেহ'লে কিন্তু আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও সহ্য নকৰোঁ। আৰু উজনি অসমত কেতিয়াও মিয়াৰ দপদপনি নহ'ব, মিয়াৰ দপদপনি চলিবলৈ দিয়া নহ'ব। মিয়াৰ অসমত উজনি অসমত আহিব নোৱাৰিব। আৰু যিসকল ইয়াত আছে এই মিয়াসকল উজনি অসমৰ পৰা যাবৰ বাবে আমি 7 দিন সময় দিয়া হৈছিলে, আৰু যিসকল এতিয়া যোৱা নাই অতি সোনকালে যাবলৈ আমি তেওঁলোকক দাবী জনাইছোঁ। আৰু যিসকলে তেওঁলোকৰ কাম কৰাইছে, শ্ৰমিক হিচাপে কাম কৰাইছে, এইসকলক অতি সোনকালে যদি ঠিকাদাৰসকলে পঠিয়াই নিদিয়ে তেনেহ'লে কিন্তু আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কাৰণ উজনি অসমত খিলঞ্জীয়া অস্তিত্ব ৰক্ষা সংগ্ৰামখন আৰু খিলঞ্জীয়া মানুহৰ এই উজনি অসমখন ধৰি ৰাখিছে। কিয়নো এই ইয়াত যদি আমাৰ বাই ভনীসকলে যদি সুৰক্ষিত নহয়, এই মিয়াসকলৰ পৰা যদি সুৰক্ষিত নহয় তেনেহ'লে কিন্তু আমাৰ উজনি অসমত যিসকল মিয়াই থিতাপি লৈছে, য'ত গুজে গজালি হ'বলৈ বিচাৰিছে, এই ক্ষেত্ৰত কিন্তু আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও মানি নলওঁ। অতি সোনকালে যিসকল মিয়া উজনি অসমত আছে এইসকল অতি সোনকালে যাবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। মাছৰ কথা যিটো আহিছে বিতৰ্ক, আমি নামনি মাছ আজিলৈকে খোৱা নাই। আমাৰ যিহেতু আমাৰ পুঠি মাছ, খলিহনা মাছ, গৰৈ মাছ আমাৰ লোকেল মাছ আছে, আৰু এই মাছখিনি আমি খাই আছোঁ। কিন্তু আমি নগাঁও মাছ আমি খোৱা নাই, আৰু আমি নগাঁও মাছ যদি তেওঁলোকে নপঠিয়াই আমাৰ কোনো একো ক্ষতি নহয়। আমি লোকেল মাছ খোৱা হ'ব, আৰু লোকেল মাছ আমি সদায় খাইছোঁ। সেইকাৰণে মিয়াসকলে যদি কৈছে মাছক লৈ তেওঁ যি টুলুঙা মন্তব্য দিছে, তেওঁ এই ক্ষেত্ৰতো তেওঁলোকে বিৰত থাকিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ।